নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল। ৰাজ্যৰ সকলো চৰকাৰী আৰু প্ৰভিন্সিয়েলাইজড অৰ্থাৎ প্ৰাদেশিক বিদ্যালয়সমূহলৈ বিত্ত বিভাগে ফেব্ৰুৱাৰী মাহৰ শিক্ষকৰ দৰমহা বন্ধৰ নিৰ্দেশ জাৰি কৰিছে। এক মেছেজৰ জৰিয়তে সকলো কোষাগাৰৰ বিষয়াসকললৈ মহাবিদ্যালয়সমূহৰ একাংশ শিক্ষক ফেব্ৰুৱাৰী মাহৰ দৰমহা মোকলাই নিদিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে। মহাবিদ্যালয়সমূহৰ শিক্ষকসকলে SISI পৰ্টেলত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য দাখিল কৰাটো প্ৰয়োজন আৰু এই পৰ্টেলৰ তথ্য যিসকল শিক্ষকে আপলোড কৰা নাই সেইসকল শিক্ষকৰ দৰমহা বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে। বিত্ত বিভাগে মহাবিদ্যালয়ৰ শিক্ষকৰ লগত ৰাজ্যিক বিশ্ববিদ্যালয়, BEd কলেজ আৰু ডায়েটসমূহৰ ক্ষেত্ৰতো একেই নিৰ্দেশনা প্ৰেৰণ কৰিছে। সমান্তৰালভাৱে চিকিৎসা মহাবিদ্যালয় আৰু পেৰামেডিকেল কলেজসমূহৰো ফেব্ৰুৱাৰী মাহৰ দৰমহা এই নিৰ্দেশৰ জৰিয়তে বন্ধ কৰি ৰখা হৈছে। নিৰ্দেশনাটোত স্পষ্ট কৰিছে যে পৰ্টেলত তথ্য দাখিলৰ পিছত উচ্চ শিক্ষা বিভাগৰ প্ৰমাণপত্ৰ দাখিলৰ পিছতহে এই শিক্ষকসকলে দৰমহা লাভ কৰিব। ইফালে কামৰূপ মহানগৰৰ জিলা স্কুল পৰিদৰ্শক দীপিকা চৌধুৰীয়ে দুগৰাকী শিক্ষয়িত্ৰীক কাৰণ দৰ্শোৱা জাননী অলৰেডি জাৰি কৰিছে। ৰেলৱে উচ্চতৰ মাধ্যমিকৰ দুগৰাকী সহকাৰী শিক্ষয়িত্ৰী অৰ্চনা চক্ৰৱৰ্তী আৰু মধুচন্দ্ৰা সিংহাই মেট্ৰিক পৰীক্ষাৰ বহী মূল্যায়নৰ পৰা বিৰত আছিল আৰু পৰীক্ষাৰ বহী মূল্যায়নত অনুপস্থিত থকা এই দুগৰাকী শিক্ষয়িত্ৰীক অলৰেডি চুকচ জাৰি কৰিছে। উচ্চ শিক্ষাৰ সৰ্বভাৰতীয় জৰীপ পৰ্টেলত তথ্য আপলোড নকৰা যিমান চৰকাৰী আৰু প্ৰাদেশিক কলেজ, বিশ্ববিদ্যালয়, BEd কলেজ, ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজৰ শিক্ষক কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে দৰমহা সম্বন্ধীয় এই ভয়ংকৰ খবৰটো আহিছে। ৰাজ্যৰ যিবিলাক প্ৰভিন্সিয়েলাইজড বিদ্যালয় আছে, কলেজ আছে, এই বিদ্যালয় অৰ্থাৎ কলেজসমূহৰ কাৰণে এইটো ভয়ংকৰ খবৰ আহিছে। তেওঁলোকৰ দৰমহা বন্ধ হৈ যাব। তেওঁলোকৰ প্ৰফাইল পৰ্টেলত অতি সোনকালে যদি তথ্যখিনি আপলোড নকৰে তেতিয়াহ'লে তেওঁলোকৰ ফেব্ৰুৱাৰী মাহৰ দৰমহা আছে সেই দৰমহা বহুত দেৰিকৈ পাবলৈ সক্ষম হ'ব। এইখিনি আছিল ভিডিঅ'টোৰ মূল উদ্দেশ্য আৰু অন্যান্য গুৰুত্বপূৰ্ণ আপডেটসমূহ আমাৰ এই চেনেলৰ জৰিয়তে পাই থাকিব। ধন্যবাদ।